নমস্কাৰ মই নৱজিতে এটা ভাল খবৰ লৈ আহিছো টিউটৰ সকলৰ ওপৰত কাৰণ তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে কাৰণ তেওঁলোকৰ যেটো পাৰিশ্ৰমিক হয় এটো একেবাৰে নগণ্য মই গোটেইখিনি কথা আপোনাক জনাম কাৰণ তেওঁলোকৰ নিযুক্তি হৈছিল 2021 চনতে 2017 চনৰ যিখন আইন সেই আইনখন সংশোধন কৰি তেওঁলোকক নিযুক্তি দিয়া হৈছিল 2021 চনত আৰু 21 চনৰ পৰা তেওঁলোকে চাকৰি কৰি থকা আজিলৈকে প্ৰায় 4 বছৰ হৈ গল তেওঁলোকৰ 3 বছৰ যদি তেওঁলোকে কাৰ্যকাল যদি সম্পূৰ্ণ কৰে তেওঁলোকৰ চাকৰি প্ৰায় নিয়মীয়াকৰণ কৰা হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় যেটো জনাইছিলে আৰু তেওঁলোকৰ যেটো দাবী আছিল সেই দাবী মতে ইতিমধ্যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰখন আগবাঢ়িছে মই ভাবো অতি সোনকালে তেওঁলোকৰ এই ভাল খবৰটো আহিব মই যেটো এটা ভিডিও প্ৰস্তুত কৰি দিছিলো আপোনালোকে নিশ্চয় জানে কৈছিলো আৰু তাত গোটেই কথাখিনি উল্লেখ কৰিছিল যে টিউটৰ সকলৰ সমস্যাৰ কথা জনাইছিল তাত মই আৰু ভেঞ্চাৰ স্কুলৰ সম্পৰ্ক জনাইছিলো লগতে নন টিচিং ষ্টাফৰ সন্দৰ্ভত জনাইছিলো আপোনালোকে যদি চোৱানে চাব পাৰিব মই লিংকটো দি দিম এটা কথা হল যে তেওঁলোকে ইতিমধ্যে দীৰ্ঘদিন ধৰি লাগি আছিল যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণক লৈ বহুবাৰ আন্দোলন কৰিছে কাৰণ তেওঁলোকৰ যেটো এটা সমস্যা আছিল যে তেওঁলোকৰ যেটো পাৰিশ্ৰমিক একেবাৰে নগণ্য কিমান দিছিলে প্ৰথমতে আপোনালোকে নিশ্চয় জানে যে আপাৰ প্ৰাইমেৰী স্কুলত যিসকল সায়েন্স টিচাৰে শিক্ষকতা কৰি আছে তেওঁলোকৰ দৰমহা মাত্ৰ 11700 টকা লৈকে দিছিলে প্ৰথম পৰ্যায়ত আৰু তাৰ পিছত অলপ ইনক্ৰিজ কৰিলে 13000 টকা লৈকে ইনক্ৰিজ কৰিলে তেওঁলোকৰ এতিয়া সাবজেক্ট টিচাৰ যিসকল আছিলে আপাৰ প্ৰাইমেৰী তেওঁলোকৰ দৰমহা আছিলে 10800 টকা তাৰ পিছত তেওঁলোকৰ দৰমহাটো ইনক্ৰিজ কৰা হ'ল 12000 টকা লৈকে তাৰ পিছত যিসকল এলপি স্কুলৰ শিক্ষক হয় তেওঁলোকৰ দৰমহা আছিলে 10800 টকা আৰু পিছত ইনক্ৰিজ কৰা হ'ল 12000 টকা লৈকে গতিকে এই যেটো পাৰিশ্ৰমিক এটো একেবাৰে নগণ্য এই পাৰিশ্ৰমিকে তেওঁলোকে চলিব নোৱাৰে কাৰণ এটা পৰিয়াল চলাবলৈ হলে মিনিমাম আজি তাৰিখত মিনিমাম 20000 টকাৰ প্ৰয়োজন হয় মিনিমাম ম্যাক্সিমাম টু 30000 মান টকাই লাগিব এটা পৰিয়াল চলাবলৈ হলে ৰেগুলাৰ শিক্ষকক দৰমহা দিয়া হয় 30000 কাৰবা হয়তো 31000 32000 তেনেকুৱা ধৰণৰ হ'ব পাৰে অলপ 19-20 হয় মানে ৰেগুলাৰ শিক্ষকৰ ক্ষেত্ৰত এতিয়া ঠিক একে ধৰণে এতিয়া টিউটৰ সকলৰ ক্ষেত্ৰত চাওক একেখন বিদ্যালয়তে কৰে মানে একে শিক্ষা প্ৰদান কৰে কাৰোবাৰ দৰমহা 30000 কাৰোবাৰ দৰমহা 13000 কিমান পাৰ্থক্য চাওক টিউটৰ নামটোৰ কাৰণে তেওঁলোকৰ পাৰ্থক্যটো হিমানেই দৰমহা পাৰ্থক্য নামও বেলেগকে দিয়া হৈছে টিউটৰ হিচাপে দিয়া হৈছে তেওঁলোকক শিক্ষকৰ মৰ্যাদা আজিলৈকে দিয়া নাই কিন্তু শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় যে জনাইছিলে যে তেওঁলোকৰ যদিহে ডিএলএড আছে তেওঁলোকে ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব 2-3 বছৰৰ ভিতৰতে যেটো তেওঁলোকে এটা 3 বছৰ অতিক্ৰম কৰিলে গতে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগিছিল তেওঁলোকে ইতিমধ্যে অৰ্হতা অৰ্জন কৰিছে তেওঁলোকৰ সকলোৰে ডিএলএড আছে বুলি কলেও ভুল কোৱা নহব কাৰণ আছে বুলি তেওঁলোকে জনাইছে টোটাল এলপি কাৰণে শিক্ষক আছিল 3309 জন আৰু ইউপি কাৰণে আছিল শিক্ষক 6586 জন গতিকে এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কেতিয়া কৰিব তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া যেটো দাবী আছিল মই ভাবো 15 আগষ্টৰ ভিতৰতে এই সকল শিক্ষকৰ কাৰণে এটা ভাল খবৰ আহিব মই আগৰ এটা ভিডিও জনাইছিলো গতিকে এই ভিডিওটো পুনৰবাৰ জনাব যে তেওঁলোকে 15 আগষ্টৰ ভিতৰতে হয়তো এটা ভাল খবৰ লাভ কৰিব কাৰণ শিক্ষামন্ত্ৰী মহোদয় আজি এখন বৈঠক যে তেখেতলোকৰ লগত মিলিত হয় সেই বৈঠকত গোটেই কথাবিলাক আলোচনা কৰা হয় তেওঁলোকৰ সমস্যা সম্পৰ্কে বুজ লয় আজি শিক্ষামন্ত্ৰী মহোদয়ৰ এই যেটো পোষ্ট ফেসবুকৰ এটা পোষ্ট কৰিছে পোষ্টটো আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছো নিশ্চয় দেখা পাইছে মই পোষ্টৰ সম্পৰ্কত অলপ জনাব বিচাৰিছো তেখেতে কি উল্লেখ কৰিছে শিক্ষামন্ত্ৰী মহোদয় জনাইছে যে সদৌ অসম ডিএলএড নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক টিউটৰ সংস্থাৰ প্ৰতিনিধি দল এটাৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু সংস্থাটোৰ সমস্যা সন্দৰ্ভত আলোচনা কৰোঁ ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যাৰ সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব গতিকে যেহেতু 17 চনৰ যিখন সংশোধনী আইন সেই আইনৰ আওতাত পৰা যেটো বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ল আৰু এই যে
প্ৰায় 8,000 শিক্ষকৰ যিটো টিউটৰ হিচাপে তেওঁলোক নিযুক্তি দিয়া হ'ল এই নিযুক্তি পোৱা শিক্ষকসকলৰ যিটো সমস্যা যে তেওঁলোকে সেই কম টকাৰে চলিব যিটো নোৱাৰে গতিকে সেই টকাৰ যিটো পাৰ্থক্যটো যাতে নাৰাখে তেওঁলোক যাতে যিটো উপযুক্ত দৰমহা দি তেওঁলোকক সেই সমস্যাটোৰ পৰা দূৰ কৰিব লাগিছিলে কিন্তু আজি পৰ্যন্ত দূৰ নকৰিলে আৰু তেওঁলোকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি দিম বুলি কোৱাৰ পিছতো কিয় আজি পৰ্যন্ত নিযুক্তি দিয়া নহ'লে তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে দাবী জনাই আছে মই ভাবোঁ অতি সোনকালে শিক্ষা বিভাগে বিবেচনা কৰি যাতে তেওঁলোকৰ চাকৰিটো যাতে নিয়মীয়াকৰণ কৰে মোৰ ফালৰ মই এইখিনিয়ে জনাইছোঁ যিসকল শিক্ষকে ভিডিঅ' চাই আছে তেওঁলোকে শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ যিখিনি সমস্যা আছে সমস্যা সন্দৰ্ভত মই নিশ্চয় মাত মাতিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম